তেখেতলোকক যিমানখিনি ইম্পৰ্টেঞ্চ দিব লাগিছিল বা যিখিনি কৰিব লাগিছিল চৰকাৰে সেইখিনি কৰিব পৰা নাই। 1 টকা নোপোৱাকে মানুহখিনিয়ে ৰাইজৰ কাৰণে ওলাই আহিছে, দেশৰ কাৰণে কিবা কৰিম বুলি আহিছে। সেই মানুহখিনিক লৈ মোৰ বেয়া লাগে, দুখ লাগে মোৰ সেইখিনি মানুহৰ প্ৰতি যদি কিবা কৰিব পাৰোঁ অলপ। চৰকাৰে এইটো চাইছে কি নিজৰ ভোটটো কমি আছে কাৰণে আমাক নতুন মানে বেলেঞ্চ কৰিবলৈ এইটো নতুন এটা ৱে হেৰি কৰিছে, যাতে যোনখিনি ভোটাৰ্ছ মাইনাছ হৈছে বা ডিডাক্ট হৈছে সেইখিনি বেলেঞ্চ কৰি পেলাই যাতে ফিউচাৰলৈকে চলি যাওক। নিজৰ মানুহখিনি বা নিজৰ হেৰিখিনিৰ কাৰণে অলপমান চিন্তা কৰিলহেঁতেন ভোটাৰ্ছখিনিৰ কাৰণে, তেতিয়া আজি এইটো পৰিস্থিতি নহ'লহেঁতেন মোৰ মতে। আজি হয় কোনোবা হিন্দু হেৰি কৰিছে, কালি আকৌ কোনোবা মুছলিম মানুহক কোনোবা হেৰি কৰিব। চ' এই ধৰ্ম লৈ পেলাই পলিটিক্সটো কৰিব নালাগে মোৰ মতে। প্ৰথম কথা হ'ল আজি 1250 টকা পাইছে, কিন্তু আপুনি নিজে কওক, আপুনি আজিৰ ডেটত যদি 1250 টকা এটা বাহিৰত লৈ যায় আপুনি কি পাব? এটা চিলিণ্ডাৰ? আপুনি কি মাহটো চিলিণ্ডাৰ খাব নেকি? কথাটো সেনেকুৱা। মানে ভাল কৰিব খুজিছে যদি বেটাৰ কৰক। সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে ডেম'ক্ৰেটিক আছাম। আমি আপোনালোকৰ মাজলৈ আজি এটি বিশেষ সাক্ষাৎকাৰ লৈ আহিছোঁ। আমাৰ মাজত আছে প্ৰাগজ্যোতিষপুৰ যুৱ মৰ্চাৰ ছেক্ৰেটাৰী তথা এজন সমাজকৰ্মী আৰু এজন ৰাজনীতিবিদ বিজিত বৰাদেৱ। গতিকে বিজিত বৰা, আপোনাৰ এতিয়া কৰ্ম ব্যস্ততাটো কেনেকুৱা? হয়, মই মানে মোৰ BCom কমপ্লিট হোৱাৰ পিছত মই CA ইণ্টাৰৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। CA ইণ্টাৰমিডিয়েটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। লগতে অলপমান BJPৰ যুৱ মৰ্চা হৈও অলপ ৰাইজৰ কাৰণে কিবা কৰিবলৈ অলপ ওলাই আহিছোঁ। আমাৰ দৰ্শকক জনাবচোন যে আপুনি শৈশৱৰ যিখিনি এডুকেশ্যন পঢ়া শুনা স্কুল হওক কলেজ হওক কেনেকৈ আপুনি আগুৱাই নিলে আৰু এই কৰ্মজীৱনলৈ কেনেকৈ আহিলে সেই বিষয়ে অলপ আমাক দৰ্শকক জনাবচোন। হয়, মই মানে ক্লাছ 1ৰ পৰা 5লৈকে মহৰ্ষি বিদ্যা মন্দিৰ যোনখন শিলপুখুৰী ব্ৰাঞ্চটো তাতে আছিলোঁ। তাৰপিছত মোৰ পেৰেণ্টছ অলপ ডিভটেড টু কৃষ্ণগুৰু। চ' তেখেতলোকে মোক কি কৰিলে, কৃষ্ণগুৰু বিদ্যাজ্যোতিত মোক এডমিশ্যন দিলে। তাতে মোৰ বাকীখিনি স্কুলিং তাতে কৰিলোঁ। মই 6ৰ পৰা মেট্ৰিকলৈকে তাতে থাকিলোঁ। চ' তাত থাকি মই এইটো বস্তু বুজিলোঁ কি এজন ল'ৰা ছোৱালী ফিউচাৰত যদি বেটাৰ লাইফ এটাৰ কাৰণে মানে অকল এডুকেশ্যনে ইজ নট এভৰিথিং। তাত অলপমান আধ্যাত্মিক ভগৱানৰ কথাও লাগিব, যোনটোৱে আমাক বিলিভ দিয়ে। ভগৱানৰ কথা শুনি আমি এটা মানে মানুহে দেখা নাই ভগৱান, কিন্তু ষ্টিল এটা ভগৱান বুলি ক'লে এটা বিলিভ হয় কি আপুনি হোপ এটা আহে আপোনাৰ, যোনটো ইম্পচিবলটো আপুনি পচিবল কৰা এটা হোপ আহে। আৰু সেই হোপটো বা সেই যোনটো বিলিভটো আহিছে সেই বস্তুটো মই বহুত ডাঙৰ এচিভমেণ্ট বুলি ভাবোঁ তাত গৈ পেলাই। আৰু সেয়াই তাতে মই বাকীখিনি স্কুলিং মই তাতে কৰিছোঁ বিদ্যাজ্যোতিত। গতিকে তাত যিখিনি আপুনি জ্ঞান আৰ্জিলে আৰু যিখিনি আপুনি আধ্যাত্মিক শিক্ষা ল'লে, এতিয়া আপোনাৰ সেই কৰ্মজীৱন আপুনি সেইখিনি ইউটিলাইজ কৰিছে? যেতিয়া মই এটাই কথা ক'ব খোজোঁ সকলোকে, আপোনালোকে যেতিয়া অলপ বেছি টেনশ্যন হয় লাইফত, চবৰে জীৱনত টেনশ্যন আছে। মোৰ লাইফত বেলেগ প্ৰব্লেম থাকিব, আপোনাৰ লাইফত বেলেগ প্ৰব্লেম থাকিব, কিন্তু আপোনাক মই এইটো নকওঁ কি আপুনি ভগৱান বিশ্বাস কৰিলে আপোনাৰ প্ৰব্লেম ছল্ভ হৈ যাব বা আপুনি যি বিচাৰিছে সেইটো পাই যাব, সেইটো মই নাজানো। কিন্তু মই এটা বস্তু ক'ব পাৰিম কি আপুনি যদি ভগৱানৰ ওপৰত বিলিভ ৰাখে, আপোনাৰ হোপটোৱে আপোনাক আগবঢ়াই নিব আৰু আপোনাক কেতিয়াও গিভ আপ কৰিব নিদিয়ে। সেইটোৱে আপোনাক সদায় আগবঢ়াই নিব, মই সেইটোৱে বিশ্বাস কৰোঁ। আচ্ছা, আমি ভালেখিনি কথা গম পালোঁ তেওঁৰ মুখৰ পৰা। আপুনি এতিয়া কওকচোন, আপুনি যিহেতু এতিয়া ভাৰতীয় জনতা পাৰ্টিত সক্ৰিয় সদস্য হিচাপে যুৱ মৰ্চাৰ সম্পাদক হিচাপে প্ৰাগজ্যোতিষ মণ্ডলত আছে, আপুনি দলৰ লগত যিখিনি কাম কৰি আপোনাৰ অনুভৱটো কেনেকুৱা, আপোনাৰ মনৰ অনুভৱটো কেনেকুৱা, কেনেকৈ আপুনি চলাই আছে কামখিনি, সেই বিষয়ে জনাওকচোন।
মই এইটোৱে ক'ব খোজো বিজেপিত অহাৰ পিছত বহুতো কথা বুজিছোঁ, বহুতো নতুন কথা শিকিবও পাইছোঁ। তাৰপিছত মানুহখিনিৰ মনটো চবতছে ডাঙৰ কথা, আমি মানুহৰ লগত ইণ্টাৰেক্ট কৰোঁতে তেখেতলোকৰ মনটো বুজিব পাৰিছোঁ। এটা সাধাৰণ মানুহৰ একো বহুত হেৰি নাথাকে, নিড নাথাকে, কিন্তু যদি চৰকাৰ হৈ পেলাই আমি সেইখিনি পূৰা কৰিব পাৰোঁ, আমাৰ সেইটো এটা ডাঙৰ হেৰি বুলি ভাবোঁ মই। ছ'চিয়েল ৱৰ্ক মানে কি, যেতিয়া আপুনি বেলেগৰ কাৰণে কিবা এটা ভাল কৰিব পাৰে, সেইটোৱে ছ'চিয়েল ৱৰ্ক। বেলেগ একো তাত একো এক্সাম্পল নাই, আপুনি কিবা কোৱা নাই আপোনাৰ কাৰণে একদম কিবা কৰি দিয়কগে, কিন্তু আপুনি মানুহখিনিক যিমানখিনি আপোনাৰ মানে পাৰে সেইখিনিয়ে যদি আপুনি কৰিব পাৰিছে, সেইটোৱে ছ'চিয়েল ৱৰ্ক হয়। কিন্তু মোৰ কথাটো হ'ল কিছুমান প্ৰব্লেম মই ফেচ কৰিছোঁ, যোনটো আজি এই মাধ্যমত মই বুজাব খুজিছোঁ বা ক'ব খুজিছোঁ। কি মানুহখিনি তাতে যিমান মানুহ আছে, মানে বহুত ভোটাৰ্ছ, বহুত হেৰিয়ত আছে, হিউজ কোৱান্টিটিত আছে মানুহ, কিন্তু মানুহখিনিয়ে যিমানখিনি কষ্ট কৰিছে, বা সাধাৰণ মানুহখিনিৰ কথা কৈছোঁ, মই নেতা উপনেতাৰ কথা ক'ব যোৱা নাই, মই সাধাৰণ মানুহখিনিৰ কথা কৈছোঁ, যোনখিনি মানুহে কিবা এটা কৰিম বুলি, ৰাইজৰ কাৰণে কিবা এটা সহায় কৰিম বুলি বা কিবা এখন কৰিম বুলি অলপ আহিছে, সেই মানুহে আজি যিমানখিনি তেখেতলোকে কেপেবল হয় সেইখিনি তেখেতলোকে হেৰি পোৱা নাই। তেখেতলোকক যিমানখিনি ইম্পৰ্টেঞ্চ দিব লাগিছিল বা যিখিনি কৰিব লাগিছিল চৰকাৰে, সেইখিনি কৰিব পৰা নাই। আৰু তাতে মানে আপুনি এতিয়া ফৰ এক্সাম্পল আপুনি কিবা এটা কৰোঁতে আপুনি হয় চেলাৰী বা কিবা কাৰণে কৰি আছে, কিন্তু সেইখিনি মানুহক যদি মই আজি কৈছোঁ, সেইখিনি মানুহে উইদাউট এনি স্বাৰ্থ, একো হেৰি নোহোৱাকৈ, মানুহখিনিয়ে 1 টকা নোপোৱাকৈ মানুহখিনিয়ে ৰাইজৰ কাৰণে ওলাই আহিছে, দেশৰ কাৰণে কিবা কৰিম বুলি আহিছে। সেই মানুহখিনিক লৈ মোৰ বেয়া লাগে, দুখ লাগে মোৰ, সেইখিনি মানুহৰ প্ৰতি যদি কিবা কৰিব পাৰোঁ অলপ, সেইটোৱে মোৰ আশা আছে, সেইটোৱে কথা। আৰু তেখেতলোকে মানে যেতিয়া নিজৰ ইমান ইজি নহয়, আপুনি পলিটিক্সৰ কাৰণে টাইম দিয়াটো ইমান ইজি বস্তু নহয়। আপুনি বাহিৰৰ পৰা দেখোঁতে লাগে এনেই মিটিং কৰিব গৈছে, কিন্তু এজন মাইকী মানুহ বা এজন মতা মানুহে নিজৰ সুখ দুখ এৰি আহিছে আপোনালোকৰ কাৰণে ওলাই, যদি কিবা এটা যদি পাৰোঁ কৰিম, যিমানখিনিয়ে পাৰে। তেখেত বহুত কিবা কৰি দিবও নোৱাৰে, কিন্তু সাধাৰণ মানুহ এজন ঘৰৰ পৰা নিজৰ সুখ দুখ এৰি আহি ওলাই আহি পেলাই আপোনাৰ কাৰণে আহিছে, সেইটো বহুত ডাঙৰ কথা। সেইটো কাৰণে তেখেতলোকক সঁচাকৈ সন্মান কৰিব লাগে। এতিয়া কিছুমান বস্তু হয় ভাল কৰিছে বিজেপিয়ে, কিন্তু 2-এটা বস্তুত মই অলপ প্ৰব্লেমো ফেচ কৰিছোঁ। যেনেকৈ মই ভাবিছোঁ এতিয়া যোনটো সদস্যতা অভিযান যোনটো কৰি আছে, ঠিকে কৰি আছে, মানুহ ভৰাই আছে, ভাল কথা, ভোটাৰ্ছ বঢ়াবলৈ হেৰি কৰি আছে, কিন্তু তাত খালি চৰকাৰে এইটো চাইছে কি নিজৰ ভোটটো কমি আছে কাৰণে আমাক নতুন মানে বেলেঞ্চ কৰিবলৈ এইটো নতুন এটা ৱে হেৰি কৰিছে, যাতে যোনখিনি ভোটাৰ্ছ মাইনাছ হৈছে বা ডিডাক্ট হৈছে সেইখিনি বেলেঞ্চ কৰি পেলাই যাতে ফিউচাৰলৈকে চলি যাওক। কিন্তু যদি নিজৰ মানুহখিনি বা নিজৰ হেৰিখিনিৰ কাৰণে অলপমান চিন্তা কৰিলহেঁতেন, ভোটাৰ্ছখিনিৰ কাৰণে, তেতিয়া আজি এইটো পৰিস্থিতি নহ'লহেঁতেন মোৰ মতে। সেয়াই আৰু মোৰ চবতছে বেয়া লাগে কথাটো হ'ল, এতিয়া হিন্দু, মুছলিম, শিখ, ইছাই চব এটা নিজে মানুহৰ হেৰি হয়, ৰিলিজন, কমিউনিটি, নিজৰ হেৰি। কিন্তু আমি এটা বস্তুৱে বুজিব পাৰোঁ কি আপুনি যেতিয়া ঘৰৰ পৰা ওলাই আহে, আপুনি হিন্দু নহয়, আপুনি মুছলিম নহয়, আপুনি খ্ৰীষ্টিয়ান নহয়, আপুনি ইছাই নহয়, আপুনি কোনো ধৰ্ম নহয়, আপুনি এজন মানুহ হয়। আপুনি এজন মানুহ হয়, আপুনি ওলাই আহিছে, আপোনাৰ আপুনি কাৰোবাৰ দেউতাক হয়, কাৰোবাৰ মাক হয়, কাৰোবাৰ ল'ৰা হয়, কাৰোবাৰ ছোৱালী হয়, কাৰোবাৰ ককাক হয়, কাৰোবাৰ আইতাক হয়। কিন্তু আপুনি যেতিয়া ঘৰৰ পৰা ওলাই আহে, আপোনাৰ এটাই আপোনাৰ তাত ৰেছপনচিবল থাকে কি আপোনাৰ চাব লাগিব আপোনাৰ নিজৰ ফেমিলিটো। সেই বস্তুটো, সেই সাধাৰণ বস্তুটো কিয় ঘূৰাব লাগে, কথাটো হ'ল সেইটো।
মানুহ আপুনি যেতিয়া ওলাই আহিব ঘৰৰ পৰা আপুনি আজি যোনে কোনোবাই কিবা এটা কৰিছে কোনোবাই জব কৰিব আহিছে কোনোবাই বিজনেছ কৰিব আহিছে কোনোবাই কিবা কৰিব আহিছে কিন্তু কথাটো হ'ল কি আপুনি যেতিয়া ঘৰৰ পৰা ওলাই আহিছে নিজৰ ফেমিলিৰ কাৰণে আপোনাৰ ইউ হেভ টু চি আফটাৰ ইয়ৰ ফেমিলি কি খাইছে কেনেকৈ আপুনি মেইনটেইন কৰিব লাইফষ্টাইল কেনেকৈ সিহঁতক এটা বেটাৰ লাইফ প্ৰভাইড কৰিব সেইটো ইম্পৰ্টেণ্ট আপুনি ঘৰ এইটো আপোনাৰ ধৰ্ম ইম্পৰ্টেণ্ট নহয় ধৰ্ম আপোনাৰ ঘৰৰ ভিতৰত থাকে যেতিয়া ঘৰৰ পৰা ওলাই আহে তেতিয়া সেই ধৰ্মটো আমি হেৰি কৰিব নালাগে আজি হয় কোনোবা হিন্দু হেৰি কৰিছে কালি আকৌ কোনোবা মুছলিম মানুহ কোনোবা হেৰি কৰিব চ' এই ধৰ্ম লৈ পেলাই পলিটিক্সটো কৰিব নালাগে মোৰ মতে প্ৰথম কথা হ'ল মানুহে আমি আগবাঢ়িবলৈ চাব লাগে আৰু মই ভাবোঁ কি অসমৰ প্ৰতিজন ব্যক্তি প্ৰতিজন মানুহ যাতে মানে কি আৰু এটা ভাল লাইফষ্টাইল এটা জীয়াব পাৰে হয় নাই সেইটো চবৰে সেইটোৱে আশা আছে তে মানুহবিলাকক এই ডাইভাৰ্চ কৰিব নালাগে মাইণ্ডটো গতিকে তাৰমানে আপুনি নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰিছে আপোনাৰ মনৰ ভাৱটো এনেকুৱা ধৰণৰ গম পাইছোঁ আপুনি যে ক'লে অলপ আগত যে এই আপোনালোকৰ কিছুমান মানুহ তেওঁলোকৰ আশাটো যে ধৰক ক'ৰবাত আপুনি অলপ দেখিছে যে পূৰণ হোৱা নাই বা সেই মানুহখিনি দিন ৰাত লাগি আছে সেইখিনি তাৰ কাৰণটো কিহৰ কাৰণে হৈছে মই এটা কথা ক'ব খোজোঁ এজন দৰিদ্ৰতা মানুহ বা এজন দুখীয়া মানুহৰ প্ৰভাৰ্টি লাইনত থকা মানুহ এজনৰ তেওঁৰ অপশ্যন নাথাকে একো বস্তুত ঠিক আছে যি পায় তাকে ল'ব খোজে অপশ্যন নাথাকে মানে এইটো লাগিব সেইটো নালাগে সেইটো ক'ব সিহঁতৰ সেই অপশ্যনটো নাই সিহঁতক ছ'চাইটিয়ে সেইটো নিদিয়ে সেই অপৰচুনিটিটো নিদিয়ে চ' আজি 1250 টকা পাইছে কিন্তু আপুনি নিজে কওক আপুনি আজিৰ ডেটত যদি 1250 টকা এটা বাহিৰত লৈ যায় আপুনি কি পাব এটা চিলিণ্ডাৰ আপুনি কি মাহটো চিলিণ্ডাৰ খাব নেকি কথাটো সেনেকুৱা চ' মানে ভাল কৰিব খুজিছে যদি বেটাৰ কৰক ভাল কৰিবই খুজিছে আপুনি এতিয়া যুৱ মৰ্চাৰ ছেক্ৰেটাৰী হিচাপে আপোনাৰ কৰণীয়খিনি কি মই যদি বিচাৰোঁ মই ক'ম তেখেতলোকৰ এমপ্লয়মেণ্ট হেৰি দিব লাগে যোনটো ডাইৰেক্ট চৰকাৰে হেৰি কৰিব লাগে ফাণ্ড কৰিব লাগে এমপ্লয়মেণ্ট ইনক্ৰিজ কৰিব লাগে নতুন ইনভেষ্টমেণ্ট প্লেন উলিয়াব লাগে যোনখিনিত মানে সাধাৰণ মানুহখিনিৰ সাধাৰণ যোনখিনি বা অকল প্ৰথম ষ্টাৰ্টিঙত নিজৰ ভোটাৰ্ছখিনি যোনখিনিত আপোনাৰ পাৰ্টিৰ লগত জড়িত আছে সিহঁতকো যদি প্ৰথমতে চায় সেইখিনিও বহুত সময়ত পিছত বস্তুটো বঢ়াব স্কেল আপ কৰিব পৰা যাব কিন্তু বৰ্তমান ষ্টাৰ্টিং আপোনাৰ নিজৰ হেৰিখিনিৰ লগত কৰিব গতিকে দৰ্শক ৰাইজে আপোনাৰ বহুতখিনি কথা গম পালে আপোনাৰ কৰ্মজীৱনৰ কথাও গম পালে এতিয়া আপোনাক আমি প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ যে অসমত ভাৰতীয় জনতা পাৰ্টীয়ে যিমানখিনি উন্নয়নমূলক কাম কৰিছে সেই উন্নয়নমূলক কামত আমাৰ নৱপ্ৰজন্ম বহুতো উপকৃত হৈছে গতিকে তাত আপুনি আপোনাৰ মন্তব্যটো কি আৰু নৱপ্ৰজন্মই এতিয়া যিখিনি উন্নয়নমূলক আঁচনি বা বহুতো চাকৰিও বহুত ল'ৰা ছোৱালীয়ে পাইছে তাৰ পৰা আমাৰ নৱপ্ৰজন্ম কেনেকৈ লাভান্বিত হ'ব সেই বিষয়ে আপোনাৰ মন্তব্যটো কওকচোন তেখেতলোকে বহুতো কানেক্টিভিটি ৰোড কানেক্টিভিটি চবতছে ডাঙৰ প্ৰব্লেম এটা যোনটো সেইটো হেৰি কৰিব খুজিছে আৰু বহুতো পেণ্ডিং ৱৰ্কছ এতিয়া আমি কৰা দেখিছোঁ যোনবিলাক আমি বহুত আগতে শুনিছিলোঁ খালি এইটো হ'ব বা এইটো কৰিব বা এইখন ব্ৰিজ হ'ব বা ইয়াত ফ্লাইঅভাৰ হ'ব এনেই শুনিছিলোঁ যোনটো বস্তু আজি সেইটো দেখিবলৈ আমি পাইছোঁ তাৰ কাৰণে হয় কৰিছে তেখেতলোকে কিন্তু মই ভাবোঁ হয় দেশখনৰ ডেভেলপমেণ্টটো লাগিব কিন্তু তাতছে ইম্পৰ্টেণ্ট হয় মানুহখিনিৰ ডেভেলপমেণ্টটো মানুহখিনি সঁচাকৈ ডেভেলপ হৈছে নে নাই টাইমৰ লগত মানুহখিনি আপগ্ৰেড হ'ব পাৰিছে নে নাই ডেভেলপ হ'ব পাৰিছে নে নাই ফাইনেন্সিয়েলি ইকনমিকেলি চব ফালেদি ডেভেলপ হ'ব পাৰিছে নে সেইটো ইম্পৰ্টেণ্ট হয় মোৰ মতে গতিকে আমাৰ ইণ্টাৰভিউটো সময়ো ছুটি হৈ আহিছে গতিকে আপোনাক আমাৰ দৰ্শকলৈ আপুনি কি ক'ব বিচাৰিব লাষ্ট বাট নট লিষ্ট টুডে ইটছ ইম্পচিবল টুমৰো ইট উইল বি হাৰ্ড বাট আই বিলিভ one day we will be able to build greater and better Assam. Think about it. Thank you. ধন্যবাদ গতিকে বিজিত বৰাদেৱ আপোনাক অশেষ ধন্যবাদ আপোনাৰ কৰ্মব্যস্ততাৰ মাজত যে আমাক এইখিনি সময় দিলে
গতিকে দৰ্শক আশা কৰোঁ আপোনালোকে আমাৰ ইণ্টাৰভিউটো চাই ভাল পালে আৰু বহুতো কথা গম পালে তেখেতৰ বিষয়ে, তেখেতৰ মনৰ ভাৱখিনি জনালে। আমি আশা কৰোঁ তেখেতে নিজৰ কৰ্ম জীৱনত আগুৱাই যাওক আৰু তেখেতৰ যিখিনি মনৰ আশাত আছে আৰু মনৰ আশা পূৰণ হওক আৰু ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় সদস্য হিচাপে তেখেতে নিজক আগুৱাই লৈ যাওক আৰু সমাজ তথা দেশৰ উন্নতিৰ হকে কাম কৰক। গতিকে মই নয়ন বৰাই আজি বিদায় মাগিছোঁ। চাই থাকিব ডেম'ক্ৰেটিক আছাম। ধন্যবাদ।